নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস এটা বিশেষ কল ৰেকৰ্ডিঙে এতিয়া তুলপাল লগাইছে ৰাজ্যৰ ৰাজনীতি এগৰাকী বিধায়কৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে বিধায়কগৰাকী আন কোনো নহয় সেইগৰাকী বিধায়ক হৈছে মনোৰঞ্জন তালুকদাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এগৰাকী হৰ্ষ নামৰ ব্যক্তিক ফোন কৰি এটা হেভি এমাউণ্ট বিচৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই কল ৰেকৰ্ডিংটো বিধায়ক মনোৰঞ্জন তালুকদাৰৰে বুলি ইতিমধ্যে গণ্য কৰা হৈছে কিয়নো সেইগৰাকী ব্যক্তিয়ে যিগৰাকী ব্যক্তিয়ে হেভি এমাউণ্ট বিচাৰিছিল সেই বিচৰা ব্যক্তিগৰাকীয়ে মনোৰঞ্জন তালুকদাৰ বুলি নিজকে পৰিচয় দিছিল লগতে নিৰ্বাচনৰ কথা কৈছিল বিধানসভাৰ কথা কৈছিল আৰু সেইফালৰ পৰা যদি চাবলৈ যায় তেনেহলে বিধায়ক মনোৰঞ্জন তালুকদাৰে বুলি ইতিমধ্যে নিশ্চিত হোৱা গৈছে তেনে এটা প্ৰেক্ষাপটতেই কোন ব্যক্তিক কোন সিন্ডিকেটৰ পৰা কিমান টকা বিচাৰিছিল কি হেভি এমাউণ্ট বিচাৰিছিল এই সন্দৰ্ভত বৰ্তমান সময়ত ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে বিভিন্ন মহলে কৈছে এনেদৰে মনোৰঞ্জন তালুকদাৰে ধন বিচৰাটো কিমান দূৰ গ্ৰহণযোগ্য অথবা মনোৰঞ্জন তালুকদাৰে ধন বিচাৰিছিল নে প্ৰকৃততে নে মনোৰঞ্জন তালুকদাৰৰ যি ভয়েস সেই ভয়েস বিকৃত কৰা হৈছিল ইতিমধ্যে এই সমগ্ৰ বিষয় সন্দৰ্ভত ৰাজনীতিত তোলপাল লাগিছে ৰাজ্যিক প্ৰেক্ষাপটৰ ৰাজনীতিত ইতিমধ্যে তোলপাল লাগি পৰিছে এছেম্বলিৰ ভিতৰত তোলপাল লাগি পৰিছে কাৰণ যিগৰাকী বিধায়কে সিন্ডিকেটক লৈ কিছুদিন পূৰ্বে বিধানসভাৰ মজিয়াত হজুৰে প্ৰশ্ন উত্থাপন কৰিছিল সেই বিধায়কগৰাকীয়ে আকৌ সিন্ডিকেটৰ পৰা এটা হেভি এমাউণ্ট বিচৰাৰ কল ৰেকৰ্ডিং যেতিয়া ভাইৰেল হৈ পৰিল তেতিয়া এক প্ৰকাৰ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত চাঞ্চল্যৰ সৃষ্টি হোৱাটো একেবাৰে স্বাভাৱিক এই সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি থাকোঁতে এই সমগ্ৰ বিষয় সন্দৰ্ভত চৰ্চা অব্যাহত থকাৰ সময়তে ইতিমধ্যে বিধায়ক মনোৰঞ্জন তালুকদাৰে আজি সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিছে তেওঁ কৈছে এয়া মোৰ ভইচ নহয় মই মাৰ্ক্সবাদীক আদৰ্শ এগৰাকী ব্যক্তি মই মাৰ্ক্সবাদ আদৰ্শ এগৰাকী ব্যক্তি গতিকে মই এনেধৰণে টকা সংগ্ৰহ নকৰোঁ আৰু এই মন্তব্য কৰিছে মনোৰঞ্জন তালুকদাৰে লগতে কৈছে মোৰ ভইচটো মোৰ মাতটো AI অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দ্বাৰা এক প্ৰকাৰ বিকৃত কৰা হৈছে আৰু সেয়া মোৰ ভইচ বুলি ব্যৱহাৰ কৰিছে এই মুহূৰ্তত মনোৰঞ্জন তালুকদাৰে মুখ খুলিছে মন্তব্য আছে আমি কি কৈছিল মনোৰঞ্জন তালুকদাৰে সেই বিশেষ কল ৰেকৰ্ডিংটোৰ সন্দৰ্ভত শুনক বিচাৰিছিলে কি হৈছে এতিয়া টেপটোতে ওলাইছে কোনোবা হৰ্ষ মই জনাত তেওঁ সুপাৰি সিন্ডিকেটৰ এজন মানুহ হৰেণ মন্ত্ৰৰ লগত মই এছেম্বলিত যেতিয়া আণ্ডাৰ ৰুল 50 এই ৰিজলিউশ্যনটো আনিছিলোঁ প্ৰথম মই এডজনমেণ্ট মোচন দিছিলোঁ এডজনমেণ্ট মোচনত গণ্ডগোল লাগি গ'ল লগাৰ পিছত চিফ মিনিষ্টাৰে হস্তক্ষেপ কৰাত ক'লে যে আদাৰ ডিভাইচত এইটো আলোচনা কৰক এইটো আলোচনা মই কৰিছোঁ পাতনি মেলিছোঁ আৰু মই গোটেই অসমৰ এই সিন্ডিকেটৰ জৰিয়তে যে এটা পেৰেলেল অৰ্থনীতি চলি আছে শ কোটি টকা আপোনালোকে যদিও এনকুৱাৰী কৰে যাৰ নাম লৈছোঁ মই সিহঁতৰ সম্পত্তিৰ পৰিমাণ দেখিলে আপোনালোকে তবাত মাৰি যাব এই ধৰণে এটা লুণ্ঠন চলি আছিল এই লুণ্ঠনটো বন্ধ কৰাৰ কাৰণে মই ৰিজলিউশ্যনটো আনিছিলোঁ আৰু ৰিজলিউশ্যনটোত মোৰ বক্তব্য মই এছেম্বলিত স্পষ্টভাৱে দিছোঁ তেওঁলোকৰ নামো স্পষ্টভাৱে কৈছোঁ এতিয়া মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব 24 বা 25ত মই তেতিয়ালৈকে বাট চাইছোঁ মুখ্যমন্ত্ৰী এই সম্পৰ্কত কি পদক্ষেপ গ্ৰহণ কৰে কিন্তু মোৰ নামটোত কৈছে মই হৰ্ষ বৰাজনক নাজানো মোৰ ফোনেৰে তেনেকুৱা ফোনো কৰা নাই তাৰ ফোন নম্বৰো মোৰ তাতে নাই আৰু এইটো মইতো নহয় ক'ৰবাৰ পৰা মোৰ ভইচটো ইয়াৰ কাটি আনি আজিকালি ইণ্টেলিজেন্স এডটো এইবিলাক কৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত এইবিলাক ভিডিঅ' টেপ বনায় আৰু এনেকৈ বনাই তেওঁলোকে দিছে মই নিশ্চিতভাৱে এইটো আইনগত ব্যৱস্থালৈকে যাম চাইবাৰ ক্ৰাইমলৈকে যাম চাইবাৰ ক্ৰাইমত মই এইটো নিশ্চিতভাৱে এটাৰ ডাল কাপ ডাল পানী কাপ পানী এইটো মই কৰাৰ ব্যৱস্থা কৰিম কিন্তু কথাটো হৈছে এটা নিৰ্দিষ্ট সময়ত যেতিয়া মুখ্যমন্ত্ৰী ভাষণ দিব তেওঁলোকে ভবা নাছিল যে মুখ্যমন্ত্ৰী উত্তৰটো দিব আৰু মই ক'ব নালাগে বিভিন্নভাৱে মোৰ ওপৰত হেঁচাও আহিছে যাতে মই সিন্ডিকেটক লৈ আৰু বেছি বাড়াবাড়ি নকৰোঁ কিন্তু মই জানো সিন্ডিকেটৰ বিষয়টো উত্থাপন কৰাৰ পিছতে এটা বিশাল অংশৰ মাজত এটা বিৰাট ক্ৰিয়া হৈছে ক্ৰিয়া হ'বই কাৰণ তেওঁলোকৰ একেবাৰে সান্দহ বালি তল যাব আৰু তল যাব কাৰণে তেওঁলোকে মোক ডিফেম কৰাৰ কাৰণে এই ধৰণৰ চক্ৰান্ত এটা কৰিছে কথা ওলাইছে এই যেটো ফোন টেপিংটো প্ৰায় এমাহ ডেৰমাহ আগৰ আপুনি এমাহ ডেৰমাহ আগতে ফোন কৰা বুলি এটা অভিযোগ এইটোতো নাই সেইটো তাৰ ফোনৰ টেপিঙত আছে পাৰ্লামেণ্টৰ সময়ত পাৰ্লামেণ্টৰ ইলেকশ্যনত মই বোলে কেণ্ডিডেট হৈছোঁ সেইকাৰণে পইচাটো দিব লাগে পাৰ্লামেণ্টৰ ইলেকশ্যন হৈ যোৱাটো বহুত দিন হ'ল 24 পাৰ্লামেণ্টৰ ইলেকশ্যন হৈছে
আৰু 24 পাৰ্লামেণ্টৰ ইলেকশ্যনৰ পিছত এতিয়া তেওঁলোকে আনিছে যিহেতু এছেম্বলিত বিষয়টো উত্থাপন হৈছে এছেম্বলিত বিষয়টো উত্থাপন হৈছে মই বলিষ্ঠভাৱে মোৰ বক্তব্য তুলি ধৰিছোঁ বাই নেম এতিয়া আহিছে ফোন টেপিংটো ভাইৰেল হৈছে তেতিয়া এনেকুৱা ঘটনা ফোন কৰা হৈছিল নাই মই ফোন কৰাই নাই মই হৰ্ষক কোনো ফোন কৰাৰ প্ৰশ্নই নাহে মই হৰ্ষক ফোন কৰা নাই আৰু মোৰ ফোন নম্বৰো নাই তাতে আৰু সেইটো কোনে কেনেকৈ ক'ৰ পৰা বিভিন্ন সময়ত আমি বিভিন্ন কথা কওঁ ইয়াৰ এক টুকুৰা তাৰ এক টুকুৰা টানি আনি পেলাই বনাইছে নেকি মই নাজানো মই এইটো অনুমান কৰিছোঁ এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত এই ধৰণৰ এটা ফোন টেপ তেওঁলোকে বনাইছে আৰু মই এইটো চাইবাৰ ক্ৰাইমত গৈ ইয়াক প্ৰতিস্থাপিত কৰিম নহয় এইবাৰ প্ৰথম দিনাখনে আমাৰ এছেম্বলি বহাৰ সময়তে আমি এডজনমেণ্ট মোচন দিছিলোঁ 4টা এডজনমেণ্ট মোচন আহিছিলে মই আনিছিলোঁ চেণ্ডিকেটৰ ওপৰত প্ৰথম মই আনিছিলোঁ চেণ্ডিকেটৰ ওপৰত মই দুদিন আগতে দাখিল কৰিলোঁ দেৱব্ৰত শইকীয়াই আনিছিলে উমৰাংচুৰ ওপৰত আৰু AIDFে আনিছিলে ডিটেনশ্যন কেম্পৰ ওপৰত অখিলে আনিছিলে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত যেতিয়া নাকচ কৰিলে স্পীকাৰে তাতে এটা নিয়ম আছে যে এডমিছিবিলিটিৰ ওপৰত বক্তব্য ৰাখিব পাৰে যিহেতু মই এডজনমেণ্ট মোচনটো আনিছিলোঁ এডমিছিবিলিটিৰ ওপৰত মোক বক্তব্য ৰাখিবলৈ আহ্বান জনাওঁতে বিজেপিৰ MLA বিলাক দৌৰি আহিলে ৱাললৈকে যে বিপ্লৱ শৰ্মাৰটো আলোচনা কৰিব লাগে তেতিয়া এটা হুলস্থুল হ'ল মই এডমিছিবিলিটিৰ ওপৰত বক্তব্য ৰাখিব নোৱাৰিলোঁ তেতিয়া চিফ মিনিষ্টাৰে ইণ্টাৰফেয়াৰ কৰিলে যে ঠিক আছে হুলস্থুল কৰিব নালাগে 4টা বিষয়ৰ ওপৰত ডিছকাশ্যন হ'ব আদাৰ ডিভাইচত 4টা বিষয়ত আলোচনা হ'ব তাৰপিছত একৰ্ডিংলি এই বিষয়বিলাক আলোচনা হৈছে ডিটেনশ্যন কেম্পৰ ওপৰত আলোচনা হৈছে সেইটোৰ উত্তৰ হেৰিয়ে দিছে পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে দিছে বিপ্লৱ শৰ্মাৰ ওপৰত যিটো আলোচনা হৈছে সেইটো চিফ মিনিষ্টাৰে দিছে ৰিপ্লাইটো আমি তাতে বক্তব্যও ৰাখিছোঁ আৰু শেষত 2টা বিষয় থাকিল উমৰাংচু আৰু চিণ্ডিকেট তেতিয়া এইটো আমি আনিলোঁ এছেম্বলিলৈকে অহাৰ পিছত যিটো আমাৰ চিণ্ডিকেটৰ বিষয়টো মই উত্থাপন কৰিলোঁ আৰু উমৰাংচুৰ বিষয়টো দেৱব্ৰত শইকীয়াই উত্থাপন কৰিলে আৰু মুখ্যমন্ত্ৰী ক'লে তেওঁ উত্তৰ দিব কথাটো হৈছে দুৰ্নীতি প্ৰথম কথা প্ৰশ্ৰয় কেতিয়াও দিব নোৱাৰি কিন্তু আপোনাক বিশেষকৈ আনসকলতকৈ CPIMৰ এগৰাকী নেতা CPIMৰ কোৱা হয় যে বাও শিবিৰ বাওপন্থী এনেধৰণৰ কথাবিলাক কোৱা হয় গতিকে আপোনাৰ যেতিয়া এটা হেভি এমাউণ্টৰ কথাটো ওলাইছে নিশ্চিতভাৱে প্ৰতিক্ৰিয়া হৈছে প্ৰতিক্ৰিয়া নিশ্চিতভাৱে হ'ব এইটো ময়ো স্তম্ভিত হৈছোঁ কাৰণ এটাৰ ষড়যন্ত্ৰ বিৰাট গভীৰ ষড়যন্ত্ৰ আৰু আজিকালি তেওঁলোকে এই ধৰণে ডিফেম কৰাৰ কাৰণে চেষ্টা কৰে এটা অংশই যাৰ স্বাৰ্থত আঘাত হৈছে কিন্তু মই যেতিয়া বক্তব্য ৰাখিছোঁ প্ৰায় 10-12 মিনিট ধৰি পেলাই মই কেটাগৰিকেলি কেনেকৈ চুপাৰী চেণ্ডিকেট কৰে 1 কিলো চুপাৰীত কেনেকৈ 30 টকা কৰি আদায় কৰে এই হৰেণ মহন্তহঁতে বা এই হৰ্ষহঁতে আৰু কয়লা চেণ্ডিকেট কেনেকৈ চলিছে মাৰ্ঘেৰিটা লিডুৰিত চবেই জানে তাৰপিছত ইয়াত কেনেকৈ ট্ৰাকে প্ৰতি পইচা উঠায় তাৰপিছত মুৰ্গীৰ চেণ্ডিকেট কণীৰ চেণ্ডিকেট সকলো ক্ষেত্ৰতে চেণ্ডিকেট হৈছে অসমত আৰু চেণ্ডিকেট ৰাষ্ট্ৰীয় এটা পেৰেলেল অৰ্থনীতি চলাইছে বুলি মই স্পষ্টভাৱে তাতে বক্তব্য ৰাখিছোঁ নাই হৰ্ষক মই চিনি নাপাওঁ ৰূপম কোন ৰূপম এটা ৰূপম বুলি কৈছে সৰভোগ ৰূপম কেইবাজনো আছে কোন ৰূপমৰ কথা কৈছে মোৰ কাৰণে এতিয়া স্পষ্ট নহয় মই কেইবাজনৰ ৰূপমক ফোন কৰিছোঁ কিন্তু কোনোটো তেনেকৈ কোৱা নাই মই হৰেণ মহন্তৰ কথা কৈছোঁ হৰেণ মহন্ত এই চিণ্ডিকেটৰ কিংপিন মই কৈছোঁ এছেম্বলিত কৈছোঁ যিটো কথা মই হাউচত কৈছোঁ এই হৰ্ষ কিংপিন মই হাউচত কৈছোঁ যিজন হৰ্ষৰ লগত কথা পতা বুলি কৈছে হেভি এমাউণ্ট বিচাৰা বুলি কৈছে এইজন কিংপিন আৰু মই এইটো হাউচত কৈছোঁ হাউচৰ বক্তব্য আজি টেপটো উলিয়াই দিছে টেপটো উলিয়াই দি তেওঁলোকে মোক এই বিষয়ৰ পৰা আঁতৰাব চেষ্টা কৰিছে মইতো আঁতৰি নাযাওঁ